Hello everyone, welcome to Ujjar Educational Institute. আমি আজি 10টা ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো আসাম জিকেৰ পৰা জিকিটাৰ ওপৰত আমাৰ আগন্তুক যিসমূহ পৰীক্ষা হ'বলগীয়া আছে সেই পৰীক্ষাসমূহত এইবিলাক প্ৰশ্ন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। First question, which district has the highest percentage of urban population in Assam? অসমৰ কোনখন জিলাত আটাইতকৈ বেছি নগৰীয়া জনসংখ্যা পোৱা যায়? অপচন এ আছে কামৰূপ মেট্ৰপলিটান, অপশন বি আছে ডিব্ৰুগড়, অপশন সি আছে যোৰহাট, অপশন ডি আছে নগাঁও। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে বাৰু? আমি যদি চাওঁ ইয়াত যেটো আৰবান পপুলেশন বুলি দিয়া হৈছে আমাৰ একদম ইজি আনসাৰটো ওলাই আছে, এটো হৈছে অপশন এ কামৰূপ মেট্ৰপলিটান। ওকে, লেটস গো টু দা নেক্সট কোৱেশ্চন। Which ex-governor of Assam chaired the State Reorganization Commission? অকুঞ্জন অসমৰ প্ৰাক্তন গভৰ্ণৰে কি কৰিছিল? ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিছনৰ চেয়াৰ কৰিছিল। সৈয়দ আব্দুল মালিক, সৈয়দ ফজল আলী, শ্ৰী প্ৰকাশ এণ্ড হিতেশ্বৰ শইকীয়া। আমি জানো যে আমাৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যনৰ যিখন তিনিখন কমিছন আছিল, এখন আছিলে ফজল আলী কমিছন, এখন আছিলে জেভিপি কমিছন, এজন আছিলে এছকে ধৰ কমিছন। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? সৈয়দ ফজল আলী। নেক্সট, the traditional Assamese silk known for its quality is called. যেটো অসমৰ ট্ৰেডিশনাল সিল্ক হয় যাক তাৰ কোৱালিটিৰ কাৰণে বিখ্যাত, তাক কি বুলি কোৱা হয়? কটন, খাদি, মুগা এণ্ড লিনেন। ইয়েস, আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি মুগা। কি হ'ব? মুগা ইজ দা কাৰেক্ট আনসাৰ। মুগা অসমৰ ট্ৰেডিশনাল সিল্কৰ ভিতৰত এটা অন্যতম। নেক্সট কুৱেশ্যন, by whom were the পুৰুষ সংহতি সত্ৰজ এষ্টাব্লিছ? কোনজন ব্যক্তিৰ দ্বাৰা যিটো পুৰুষ সংহতি সত্ৰ আছে? আমাৰ সত্ৰ চাৰিটা সংহতি সত্ৰ আছে। এটা আছে ব্ৰহ্ম সংহতি, এটা আছে নিকা সংহতি, এটা আছে পুৰুষ সংহতি, এটা আছে কাল সংহতি। এই চাৰিটা সংহতিৰ ভিতৰত সোধা হৈছে যে যিটো পুৰুষ সংহতি আছিল, এই পুৰুষ সংহতি সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? আমি যদি চাওঁ অপশন কি হ'ব ইয়াৰ? পুৰুষোত্তম দেৱ। অপশন সি ইজ দা কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, where is the tomb of Ghiyasuddin Auliya situated? Ghiyasuddin Auliya যেটো tomb ক'ত অৱস্থিত? শুৱালকুছি, হাজো, গোৱালপাৰা এণ্ড ধুবুৰী। কি হয় ইয়াৰ কাৰেক্ট আনসাৰ? আমি যদি চাওঁ যে গিয়াসুদ্দিন আউলিয়া যেটো tomb আছে, গিয়াসুদ্দিন আউলিয়া tombটো ক'ত আছে? ইট ইজ ইন হাজো। অপশন বি হাজোত গিয়াসুদ্দিন আউলিয়াৰ tombটো অৱস্থিত। নেক্সট, during what time were চৰ্যাপদ composed? চৰ্যাপদ অসমীয়া সাহিত্যৰ এক অন্যতম নিদৰ্শন হয়নে? যে চৰ্যাপদসমূহ সোধা হৈছে চৰ্যাপদসমূহ কোন সময়ৰ ভিতৰত ৰচনা কৰা হৈছিল? আৰু যদি আমি চাওঁ অসমীয়া ভাষাৰ যদি আৰম্ভণি, ঠিক আছে, চৰ্যাপদতে এই অসমীয়া ভাষাৰ আৰম্ভণি হৈছিলে। কেতিয়া আছিলে? অপশন এ আছে between 8 to 11th century, between 9 to 10th century, between 12 to 13th century and between 13 to 14th century. ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে? আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰ অপশন এ between 8th and 11th century কি হৈছিলে? চৰ্যাপদসমূহ ৰচনা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, how many বৰগীত did মাধৱদেৱ compose? সোধা হৈছে যে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিলে? আমি জানো যে বৰগীত কোনে সৃষ্টি কৰিছিল? শংকৰদেৱ আৰু মাধৱদেৱে। তেওঁলোকে যিসমূহ গান ৰচনা কৰিছিলে, ঠিক আছে, সেই গানসমূহৰ বৰগীত আখ্যা দিয়া হৈছে। ইয়াত যি চাৰিটা অপশন দিয়া আছে 191, 180, 188 আৰু 198, কোনটো কাৰেক্ট হয় বাৰু? যে মাধৱদেৱে কেইটা বৰগীত ৰচনা কৰিছিল? আমি যদি চাওঁ মাধৱদেৱে কি লিখিছিল? 9 কৰি এটা, অৰ্থাৎ 191টা। অপশন এ ইজ দা কাৰেক্ট আনসাৰ। মাধৱদেৱে 191টা বৰগীত লিখিছিল। ইন হুইচ লোকেশ্যন মধুপুৰ সত্ৰ সিটুৱেটেড? যিখন মধুপুৰ সত্ৰ, এখন কিতাপ আছে মধুপুৰ বহুদূৰ বুলি, কোনে লিখিছিলে? তোমালোকে কমেন্ট সেকশনত জনাবা যে মধুপুৰ বহুদূৰ যিখন গ্ৰন্থখন কিতাপখন কোনে লিখিছিল? এটা সোধা হৈছে যে মধুপুৰ সত্ৰ ক'ত অৱস্থিত? ধুবুৰী, কোচবিহাৰ, বঙাইগাঁও, নিউ জলপাইগুৰি।
আমি জানো যে মধুপুৰ সত্ৰৰ লগত আমাৰ শংকৰদেৱৰ যি শংকৰদেৱৰ যিসমূহ সৃষ্টি তেওঁৰ পৰাই সৃষ্টি কৰিছিল হয়নে আৰু ই ক'ত আছে ই বৰ্তমান আছে কোচবিহাৰ অৰ্থাৎ অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Where is the earthen light lit by Madhavdeva still found? অর্থাৎ এটা মাটিৰ এটা চাকি ঠিক আছে সেই চাকি গছ কোনে জ্বলাইছিলে মাধৱদেৱে জ্বলাইছিলে এতিয়াও জ্বলি আছে সেই চাকি গছ ক'ত আছে অপচন এ আছে ঢেকিয়াখোৱা নামঘৰ অপচন বি আঠখেলীয়া নামঘৰ অপচন সি গৰখীয়া দৌল এণ্ড অপচন ডি জয়দৌল আমি জানো যে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ঢেকিয়াখোৱা বৰনামঘৰ এই নামঘৰত মাধৱদেৱে যি গছ চাকি জ্বলাই আছিল এই চাকি গছ বৰ্তমানেও জ্বলি আছে আৰু এই চাকি গছ কেতিয়াও নুমাবলৈ দিয়া নহয় ওকে let's go to the last question of the day Jurpukhuri is a part of which historic temple যেটো গুৱাহাটীত আমাৰ জুৰপুখুৰী আছে সেই জুৰপুখুৰী তলৰ কোনটো ঐতিহাসিক মন্দিৰৰ লগত জড়িত কি আছে অপচন আছে উগ্ৰতাৰা টেম্পল অপচন বি কামাখ্যা টেম্পল অপচন সি অভাগ্ৰহ টেম্পল আৰু অপচন ডি শিৱদৌল কি হয় ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে যেটো জুৰপুখুৰী যেটো গুৱাহাটীত আছে কিহৰ লগত জড়িত উগ্ৰতাৰা যেটো গুৱাহাটীৰ চেনিকুঠি অঞ্চলত আছে কিহৰ লগত জড়িত উগ্ৰতাৰাৰ লগত জড়িত ওকে আমি আকৌ এনেকা কিছুমান কোৱেশ্চন লৈ আহিম আসাম জিকে বা আসাম হিষ্ট্ৰী আকৌ কিছুমান বেলেগ কোৱেশ্চনতে লগ পাম থ্যাংক ইউ